হেল্ল' এভৰিৱান সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফুলপাহৰ পৰা। এতিয়া যিহেতু ফাগুন মাহ আৰু ফাগুন মাহত এই ফুলজোপা ইমান ধুনীয়াকৈ ফুলে, বাকীখিনি কলি কলি হৈ আছে আৰু এই দুপাহ ধুনীয়াকৈ ফুলি আছে, সেইকাৰণে মই ভাবিলোঁ ফুলদুপাহ ফুলা আপোনালোকক দেখাই দিওঁ। আৰু এতিয়া ৰাতিপুৱা মই খাবলৈ লৈছোঁ আখৈ। গাখীৰ গৰমাইছোঁ আৰু আখৈয়া বাতিত উলিয়াই লৈছোঁ। যোৱাকালি আখৈ পেকেট আনি থৈছিলোঁ, ভাবিছোঁ আজি ৰাতিপুৱাই খাওঁ, নহ'লে খোৱা নহয়গৈ আৰু। এতিয়া দুজনৰ কাৰণে দুটা বাতিত আখৈ উলিয়াই লৈছোঁ আৰু আনফালে গেছত গৰমাই আছোঁ গাখীৰ। এতিয়া এয়া আমি আখৈ খাই লওঁ আজি ৰাতিপুৱাই গাখীৰ দি। এয়া গাখীৰ দিছোঁ। আখৈৰ জলপান খালোঁ আৰু তাৰপিছত ভাবিলোঁ এওঁটো বজাৰৰ পৰা জলকীয়া আনি থৈছিলে আৰু পকাখিনি ধুনীয়াকৈ বাছি পেলাই এটা বাস্কেটত তেওঁ থৈ দিছিলে। এতিয়া এইখিনিয়ে কাটি কুটি আচাৰকৈ বনোৱাই ভাল হ'ব, সেইকাৰণে এয়া কাটি আছোঁ। জলকীয়াখিনি কাটি পেলাই তেল গৰমাই ইয়াতে মই জলকীয়াখিনি দি দিছোঁ আৰু অকণমান নিমখ ভাজি পেলাই দি দিছোঁ ইয়াতে, কিয়নো নিমখ দি দিলে ভাল লাগে, সেইকাৰণে নিমখ অকণ ভাজি পেলাই ইয়াতে আচাৰত এয়া দি দিছোঁ। আৰু এনেদৰে জলকীয়াখিনি এতিয়া বৈয়াম এটাত ভৰাই ৰাখিম। জলকীয়াখিনি এনেদৰে যেতিয়া ৰাখি থওঁ কেতিয়াবা খাবলৈ বহুতেই ভাল লাগে। এয়া মই পকা জলকীয়াখিনি এনেদৰে বনাই ৰেডি কৰি ল'লোঁ। আৰু এতিয়া বনাব লৈছোঁ শ'ল মাছ। শ'ল মাছটো দেখিছে কিমান ডাঙৰ হয়। শ'ল মাছ আজিলৈকে বাছি পোৱা নাই, কিন্তু এতিয়া বাচিব লাগিব, যিহেতু এনেকৈ অনা হৈছে, সেইকাৰণে এতিয়া শ'ল মাছটো বাচিবৰ কাৰণে উলিয়াই লৈছোঁ। আৰু আনফালে এয়া মই কচু থুৰ ৰেডি কৰিছোঁ কাটি। যোৱাকালি বৰমাই কচু থুৰ দিছিলে, সেইখিনি এয়া কাটি পেলাই পানীত দি থৈ দিছোঁ। কচু থুৰ কাটি পেলাই পানীত এনেকৈ দি থ'ব লাগে অকণমান টাইম, সেইকাৰণে এনেদৰে ৰেডি কৰি থৈছোঁ। আৰু তাতে দিবৰ কাৰণে অকণমান মচুৰ দালিও তিয়াই লৈছোঁ, মানে কচু থুৰ কম আছে যে, সেইকাৰণে মচুৰ দালি অকণো তিয়াই ৰাখিছোঁ। এয়া এতিয়া ৰেডি কৰিছোঁ। আজি শ'ল মাছৰ লগত এনেদৰে খাম ভাবিছোঁ। এয়া শ'ল মাছ কাটি কুটি ৰেডি কৰিলোঁ আৰু এওঁ এয়া নিমখ হালধি ঘঁহি আছে ফ্ৰাই কৰিবৰ কাৰণে। একেবাৰে মাছখিনি ফ্ৰাই কৰাৰ পিছত মই আপোনালোকক দেখাইছোঁ। ফ্ৰাই কৰিয়ে আছে, এইখিনিয়ে হৈ গ'ল কৰি, এয়া মই দেখাইছোঁ। আৰু এতিয়া তেলত দিছে আদা, নহৰু আৰু জলকীয়া। তেলখিনি গৰম হ'লতে ইয়াতে কচুথুৰখিনি দি দিছোঁ। কচুথুৰখিনি অকণমান ভাজি লৈছোঁ ধুনীয়াকৈ। আৰু তাৰ পাছতে এয়া দালি দিছোঁ। মই মচুৰ দালি তিয়াই ৰাখিছিলোঁ, আপোনালোকক দেখাইছোঁ। সেয়া এতিয়া মই ইয়াতে এড কৰি দিছোঁ। দালিখিনি আগতীয়াকৈ অকণ তিয়াই ৰাখিলে ভাল হয়, সেইকাৰণে মই তিয়াই ৰাখিছিলোঁ। এতিয়া মই এইখিনি আকৌ অকণমান ভাজি ল'ম। ভাজি অলপ দেৰি ৰখাৰ পিছত বিলাহী কাটি ৰেডি কৰিলোঁ আৰু এতিয়া বিলাহীখিনি ইয়াতে এড কৰিছোঁ। কচুথুৰত টেঙা দিব লাগে, সেইকাৰণে বিলাহী টেঙা দিছোঁ। এয়া বিলাহী দি পেলাই অলপ আকৌ ভাজি ল'ম। জুই কমাই অলপ দেৰি ভাজি লোৱাৰ পিছত এতিয়া ইয়াত এড কৰিছোঁ মচন্দৰী। মচন্দৰী কচুথুৰত দিলে খাবলৈ খুবেই টেষ্টি হয়, সেইকাৰণে মচন্দৰী দিছোঁ। মচন্দৰী অকণ বেছিকৈ দিব লাগিছিলে, কিন্তু মচন্দৰী পাত ইমান নাই, সেইকাৰণে কমকৈ দিছোঁ। এতিয়া মচন্দৰীখিনি দিয়াৰ পিছত আকৌ অকণমান ভাজি ল'ম।
অলপ ভাজি লোৱাৰ পিছত ইয়াতে জোখ অনুপাতে পানী দিছোঁ। পানী মই গৰম পানী এড কৰিছোঁ। এতিয়া পানীখিনি দিয়াৰ পিছত মই ঢাকোন দি অকণমান সময় উতলিবলৈ দিম। ভালদৰে উতল অহাৰ পিছত ইয়াতে ভাজি থোৱা শ'ল মাছখিনি এড কৰিলোঁ আৰু তাৰপিছত আকৌ মই উতলিবলৈ দিছোঁ। মোৰ মাছ দিয়া হৈ গ'ল। এনেদৰে আজি কচু থোৰৰ লগত শ'ল মাছ বনাই খালোঁ আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু ভিডিঅ'টোৰ শেষত মই দেখাই দিছোঁ বনাই থাকোঁতে লাগিছিলে আৰু এয়া দেখিছে খেল চাই চাই বনাই আছিলে। এনেদৰে বনাই কৰি দুয়োজনে খালোঁ আৰু ভাল লাগিলে। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। বাই।